নমস্কাৰ বন্ধুসকল, শেখ পোল্ট্ৰি ফাৰ্মিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মোৰ নিজৰ ফাৰ্মৰ ভিডিঅ' এটা আপোনালোকৰ আগত তুলি ধৰি আছোঁ আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বন্ধুসকল, মুৰ্গীক দানা দিয়াৰ কিছুমান নিয়ম আছে, যিবোৰ নিয়ম আমি চবেই নাজানো। ধৰক কিছুমান আমাৰ নতুন ফাৰ্মাৰ আছে, তেওঁলোকে বুজি নাপায় যে দানা কেনেদৰে দিব লাগে, মানে কোনটো দানা কেতিয়া দিব লাগে, কোনটো সময়ত দিব লাগে। বন্ধুসকল, সোণালী মুৰ্গীক দানা দিবলৈ হ'লে প্ৰথমতে একদিনৰ বয়সৰ পৰা ব্ৰইলাৰৰ প্ৰি ষ্টাৰ্টাৰ দানা দিব লাগিব। একদিনৰ পৰা আৰম্ভ কৰি 30 দিনলৈকে এই দানাটো চলালে বেছি ভাল। কিছুমানে 25 দিন চলায়, কিছুমানে 20 দিনো চলায়। আমাৰ মতে আমি যিমানখিনি মুৰ্গী পুহি যিমান এক্সপিৰিয়েঞ্চ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি ক'ব পাৰোঁ যে 30 দিনলৈকে যোনে চলায় তাৰ ৰিজাল্টটো সদায় ভাল ৰিজাল্ট আহে। তো 1 নম্বৰ দানাটো 30 দিনলৈকে চলালে, তাৰপিছত 2 নম্বৰ দানাটো ষ্টাৰ্ট কৰিলে। 2 নম্বৰ দানাটোৰ নাম হ'ল ষ্টাৰ্টাৰ দানাটো 30 দিনৰ পৰা আৰম্ভ কৰি 60 দিনলৈকে চলাব লাগে, তেতিয়া ভাল এটা ৰিজাল্ট আহে। 60 দিনলৈকে ষ্টাৰ্টাৰ দানাটো চলাই তাৰপিছত ফিনিচাৰ দানাটো আৰম্ভ কৰিব লাগে। বন্ধুসকল, দানা হ'ল 3 ধৰণৰ: প্ৰি ষ্টাৰ্টাৰ আৰু ফিনিচাৰ দানাটো আমি 60 দিনৰ পৰা আৰম্ভ কৰি মুৰ্গী বিক্ৰী কৰালৈকে সেইটো দানাই খুৱাই থাকিব লাগে। আমি মাজতে এটা ভুল কৰোঁ কি, আমি ভাবোঁ যে 50 টকাৰ ডিফাৰেঞ্চ আছে ফিনিচাৰ দানাটোতকৈ ষ্টাৰ্টাৰ দানাটোত। 50 টকা কমতে ফিনিচাৰ দানাটো পোৱা যায়, সেইকাৰণে আমি ভাবোঁ কম দামত পাইছোঁ, আমি খুৱাই দিওঁ। এনেকুৱা ভাবি আমি 20 দিনতে কিছুমান ফাৰ্মাৰে খুৱাই দিওঁ, তেতিয়া আমাৰ ৰিজাল্টটো বেয়া হ'বই। তো বন্ধুসকল, যোনটো মই ক'লোঁ যে 30 দিনলৈকে প্ৰি ষ্টাৰ্টাৰ, 60 দিনলৈকে ষ্টাৰ্টাৰ আৰু ফিনিচাৰটো 60 দিনৰ পিছৰ পৰা দিব লাগে মুৰ্গীক। এনেদৰে দিলে দানাটো মুৰ্গীৰ ৰিজাল্ট ভাল আহিব। আৰু বন্ধুসকল মাইণ্ড কৰিব, আমি যেতিয়া দানা দিওঁ তেতিয়া একেবাৰে বৰ্তনটো ভৰাই দি দিওঁ। একেবাৰে বৰ্তনটো দানা যদি আমি ভৰাই দি দিওঁ, তেতিয়াহ'লে মুৰ্গী দানা বেছি পাই যায়। পোৱাৰ কাৰণে কি কৰে, সিহঁতে দানালৈ খেলে, খুটিয়াই দানাটো পেলাই দিয়ে বিচনাৰ ওপৰত, তুঁহগুৰিৰ ওপৰত। তেতিয়া সেই দানাটো মাটিত পৰি ডেমেজ হৈ যায় আৰু সেই দানাটো মুৰ্গীক খোৱাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ, বিভিন্ন ধৰণৰ ফাংগিল এইবিলাক ভাইৰাছ বেমাৰ অহাৰ এটা চান্স থাকে। সেইকাৰণে বন্ধুসকল, পৰাপক্ষত আমি 3 ঘণ্টা মূৰে মুৰ্গীক দানা দিব লাগে, কম দিব লাগে। তেতিয়াহ'লে মুৰ্গী খাব বেছি আৰু ফ্ৰেছ দানাটো খাবলৈ পাব, FCR ভাল আহিব। আমি নতুন ফাৰ্মাৰবোৰে এটা কথা ধ্যান ৰাখিব লাগিব, দানাৰ ওপৰত। দানা বেছি দিন ষ্টক ৰাখিব নালাগে। আমাৰ ফাৰ্মত যিমানখিনি দানা লাগে আমি দোকানৰ পৰা সিমানখিনি কিনি আনিব লাগে। কাৰণ দানাটো থৈ দিলে, বেছি দিনলৈকে থৈ দিলে দানাটো ডেমেজ হয়, তাৰ পাৱাৰটো কমি যায়। কাৰণ দানাৰ বহুত ধৰণৰ প্ৰিমিক্স দিয়া থাকে, বহুত ধৰণৰ মেডিচিন দিয়া থাকে। তো দানাটো আমি পৰাপক্ষত 1 সপ্তাহৰ কাৰণে ষ্টক কৰিব পাৰি। সেইকাৰণে বন্ধুসকল, যিমান কমকৈ দানা আনি ষ্টক কৰিব সিমানেই ভাল বেছি। বন্ধুসকল, দানা যেতিয়া আমি ষ্টক কৰোঁ, আমি বহুত নতুন ফাৰ্মাৰক চাইছোঁ মাটিত থৈ দিয়ে দানাৰ বেগ। মাটিত থৈ দিয়াৰ ফলত কি হয়, দানাটো পূৰা ডেমেজ হৈ যায়, ডিফেক্টিভ হৈ যায়। আৰু সেই দানাটোকে আমি মুৰ্গীক খোৱাৰ পিছত কি হয়, বেমাৰ আজাৰ হয়। আৰু বেমাৰ আজাৰ হ'লে আমি ভাবোঁ যে মুৰ্গীৰটো বেমাৰ হয়েই, আৰু মুৰ্গীৰ ফাৰ্মত এনেকুৱা বেমাৰ হৈয়েই মানুহৰ কিজানি লছ হয় আৰু আমাৰ মনটো ভাঙি যায়। কিন্তু মেইন ভুলটো হ'ল আমি যে মেইনটেনেঞ্চ কৰিব পৰা নাই, সেইটো ভুল আমাৰেই থাকে। তো বন্ধুসকল, আজিৰ পৰাপক্ষত দানা সদায় চাঙত ৰাখিব লাগে। বন্ধুসকল, 10-15 বছৰ ফাৰ্ম কৰি যোনটো এক্সপিৰিয়েঞ্চ হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। তাৰ পৰা যদি আপোনালোকে কিবা সুফল পায়, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। বন্ধুসকল, ভিডিঅ'টোত মই যিখিনি কথা ক'লোঁ চিম্পুল, এইবোৰ কথা যদি আমি মাইণ্ডত ৰাখি ফাৰ্মিং কৰি যাওঁ, তেতিয়াহ'লে আমাৰ 10টা চালান যদি আমি মাৰ্কেট কৰোঁ, 10টা চালানৰ পৰা আমি 9টা চালানতে ছাকচেছফুল ভাল এটা ফলাফল পাম আৰু ভাল মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ম। তো বন্ধুসকল, আৰু ফিডৰ ওপৰত আৰু যদি আপোনালোকৰ নলেজত কিবা থাকে, তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোত কমেণ্ট কৰি জনাব।
বন্ধুসকল বৰ্তমান মাৰ্কেটত বহুত ধৰণৰ ফিড আহিছে ফিডবোৰ যিকোনো ফিড আপুনি ইউজ কৰে তাৰ ভিতৰত কিছুমান ফিড আপুনি বেছি ভাল পাব ফিড কোনটোৰ পৰা কোনোটো কম নহয় সব ফিড ভালেই থাকে কোম্পানীয়ে আপোনাৰ পৰীক্ষা নিৰীক্ষা কৰি লেবৰেটৰীত পৰীক্ষা নিৰীক্ষা কৰি তাৰ পিছত মাৰ্কেটত দিয়ে তো বন্ধুসকল যোনটো ফিড আপোনাক ভাল লাগে সেইটো ইউজ